এইটো চেক হয় 5000 টকা। পাপা চুঙাৰ পৰা 10 টকা মাৰি দিলোঁ। BMW ভাই চাইকেলটো পৰি গ'ল গাইছ। Hey guys, welcome to my new vlog. আজি ব্লগটো ষ্টাৰ্ট হৈছে ঘৰৰ ভিতৰত পুৰা আন্ধাৰ লাগিছে। তো ঘৰৰ ভিতৰত আছোঁ সেইকাৰণে আন্ধাৰ লাগিছে। তো এতিয়া ভাত খাবলৈ মই কিবা এটা আনিব যাম। তো মোৰ ওচৰত পইচা নাই গাইছ। তো মই কি কৰিম ভিডিঅ'টো চাই থাকক। পাপাই মানে এইডোখৰ মানে পইচা থৈ চুঙাত। তো তাৰ পৰা 10 টকা এটা ওলাওঁ। এইটো চাওক, এইডোখৰ পৰা এতিয়া 10 টকা এটা ওলাওঁ। ভালো 5 টকা ওলালে। তো গাইছ এইটো চাওক পইচা ওলাই গ'ল। পাপা চুঙাৰ পৰা 10 টকা মাৰি দিলোঁ। তো গাইছ ভাত খাবলৈ কিবা এটা আনো, ভুজিয়া চুজিয়া, তাৰপিছত ভাত খাম। তাৰপিছত আৰু আইতাহঁতৰ ঘৰত আজি কিবা এটা হৈছে। তো নাজানো কি হৈছে। তো তালৈ যাব আছে। তো ভাত খাই কিনে ডাইৰেক্ট তালৈ যাম। BMWটো ওলাই লওঁ। তো এইটো হয় মোৰ BMW। তো BMW ভাই চাইকেলটো পৰি গ'ল গাইছ। গাইছ চাইকেলটো উঠাব নোৱাৰিছোঁ। হাতত লাগিলে। বেং উঠা যা, নিকাল যা চাল কুত্তে। দোকানটো পাই গ'লো। তো এতিয়া বস্তু এটা লৈ লওঁ। ঐ জোতা তো গাইছ এইকেইটা বস্তু লৈ ল'লোঁ। এতিয়া ঘৰ গৈ কিনে ভাতটো খাওঁ। তো BMWটো মই ঘৰত থৈ দিলোঁ। আৰু এইপিনে ডিজেটো চাৰ্জ হৈ আছে। এতিয়া মোৰ কাৰণে মই ব্ৰেকফাষ্ট ল'ম। তো আৰু এটা কিবা এটা বনিছে ৰখিব মই দেখাম। সেইটো কালিয়ে বনা। তো মই আপোনালোকক দেখাব পাহৰি গ'লোঁ। এইটো চাওক, এইটো হয় ক্ষীৰ। গাইছ পোপট হৈ চুকা হে হামাৰা। তো খাবলৈ একোৱে বনোৱা নাই, ক্ষীৰৰ বদলি আৰু একো নাই। তো ৰুটিখন চাওঁ, এটা ৰুটি থাকিব পাৰে নেকি। তো গাইছ এইকেইটা কালিৰে ৰুটি, এইকেইটা চাওক, এইকেইটাই খাব লাগিব এতিয়া আৰু উপায় নাই। তো এইটো হয় ৰুটি আৰু এইটো নিৰামিষ চব্জি পূৰা মিক্স হৈ আছে। গাইছ এতিয়া ব্ৰেকফাষ্ট কৰা হৈ গ'ল। তো এতিয়া মই গৈছোঁ আমাৰ বাগানৰ ফেক্টৰীটোলৈ। তো বাৰ কাম আছে, তো সেইটোৱে কৰিব গৈছোঁ। আৰু গাখীৰটো আনি লওঁ, পাপা আনিব ক'লে। তো এতিয়া গাখীৰটো আনিব গৈছোঁ, আৰু মই। তো গাখীৰটো আনি লওঁ, তাৰপিছত আইতা ঘৰলৈ যাম। এই অফিচত কাম আছে। তো অফিচত পাই গ'লোঁ। তো মানুহ ঢেৰ ভিৰ আছে। তো আধা ঘণ্টামান ৰখি কিনে চাওঁ। গাইছ এতিয়া কামটো আমাৰ নহ'লেই, কাৰণ মানুহকেইটা অহাই নাই। যোনে দিব সেই মানুহকেইটা অহা নাই। তো ডাইৰেক্ট এতিয়া ঘৰলৈ যাওঁ। উল্টা পিনে বহিছে এতিয়া। এইটো চাওক, ই পাছ পিনে। তো গাইছ মই উল্টা বহিব পাৰি গ'লোঁ। এতিয়া ই চলাব। তো গাইছ পাৰি গৈছে। ঘৰ আহি পাই গ'লোঁ। তো এতিয়া ডাইৰেক্ট আইতা ঘৰলৈ যাওঁ। এইটো হয় আইতাহঁতৰ ঘৰ। আৰু স্কুটিটো ইয়াত থৈ দিলোঁ। আৰু এইটো দাদু ইয়াত বহি কি কৰি আছে নাজানো, নিজৰ মতে কৰি থাকে। আৰু সেইটো হয় আইতা, আৰু মা পাপাহঁতে সেইপিনে আছে। তো সৰু মৰুকৈ পিকনিক এটা খাইছে। তো তালৈ যাওঁ। সেইপিনে ভাত চাত চব বুঢ়া হৈ গ'ল। আৰু মা পাপাহঁতে সেইপিনে আছে, চবেই আছে, মা পাপা নহয়। এইপিনে বায়ে ভাত বাঢ়ি আছে। আৰু এইটো হয় প্ৰিন্স। আৰু ভাতত বনিছে এইকেইটা মাংস, চালাড। এইটো হয় আমলখি আচাৰটো ইমান বঢ়িয়াকৈ দেখাইছে। তো গাইছ আইতাহঁতৰ ঘৰৰ পৰা খানা চানা খাই কিনে আহি গ'লোঁ লগৰটোৰ ঘৰলৈ। এৰি বনাব নাই দিয়া মোৰ ভিডিঅ'। গাইছ ঘৰ আহি পাই গ'লোঁ। আৰু এইপিনে আচাৰ বৈয়ামকেইটা এনেকুৱাই থোৱা আছে। আৰু এটা বস্তু দেখাইছোঁ, এই ফুলটো এতিয়ালৈকে একো হোৱাই নাই, সৰাও নাই। তো এতিয়ালৈকে তাজা হৈ আছে। আৰু এইপিনেও ফুলটো তাজা হৈ আছে। তো গাইছ এতিয়া অকণমান গাঁও পিনে গৈছোঁ। তো লাঞ্চ কৰা আইতাহঁতৰ ঘৰতে হৈ গ'ল। তো গাইছ আইতাহঁতৰ ঘৰত চাৰ্জাৰটো লগাই আহিছোঁ। তো লগৰটো চাইকেল লৈ কিনে মই আহিছিলোঁ গাঁও পিনৰ পৰা। তো এতিয়া আকৌ লগৰটোৰ ওচৰত চাইকেলটো দিব যাম। চাইকেলটো বাহিৰতে আছে। তো তাৰ ওচৰতে যাম এতিয়া চাইকেলটো দিবলৈ। তো তাৰ চাইকেলটো লৈ আহিছিলোঁ মই। সেইটো হয় বাহিৰৰ চাইকেলটো আছে এতিয়া। তো ইয়াক চাইকেলটো এতিয়া দি দিছোঁ। গাইছ লগৰটো চাইকেল দি কিনে ঘৰ আহি গ'লোঁ। তো ঘৰ আহিছিলোঁ তেতিয়া দেখি আছোঁ সিহঁতে জুই জ্বলাই আছে। আৰু চাৰ্জাৰ মোৰ হাততে আছে। তো জুই অকণমান সেকি ল'ম, তাৰপিছত চাৰ্জ বহাম। চাৰ্জো নাইকিয়া হৈ গৈছে মোবাইলটোৰ চাৰ্জ কিমান আছে জানো। মোবাইল চাৰ্জ 11 আছে। তো অকণমান দেৰি জুই সেকিম, তাৰপিছত মোবাইলটো চাৰ্জ বহাই দিম। মোবাইলটো চাৰ্জ বহাবই নাপাইছোঁ। তো এতিয়া গৈছোঁ দোকান। তো চাহ খাবলৈ কিবা এটা আনো। তো চাহ নাখালে নহয় বাহঁতৰ। তো সেইকাৰণে কিবা এটা গৈ কিনে লৈ আহোঁ। তো গেছ আমি এই দুটা লৈ ল'লোঁ এতিয়া। এইটো আৰু এক পেকেট যি আছে কিমানো দেখাম। আৰু এইপিনে চিঙৰা লৈ ল'লে বায়ে। পকৰি হয়, চিঙৰা নহয়। চাহ বনাই কিনে খাম, চাহৰ লগত খাম। গাইছ ঘৰ পাইছিলোঁ। এইটো চাওক, 2টা ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ আমাৰ ইয়াত। এইটো এটা ছাবস্ক্ৰাইবাৰ। অট'গ্ৰাফ নিদিওঁ এতিয়া মই ঘৰ গৈ আছোঁ গাইছ। তো গাইছ এইপিনে চব মিক্স কৰা হৈ গ'ল। আৰু এইটো পকৰি আনিলোঁ আজি। তো এইপিনে চাহ, বাও চাহ খাই আছে। তো গাইছ এতিয়া চাহ তাহ খোৱা হৈ গ'ল। তাৰ এটা ইম্পৰ্টেণ্ট কথা ক'ব আছে। তো মই অথনি গৈছিলোঁ স্কুটিত বাৰ কিবা কামত। তো এইটো আছিলে চেক। এইটো চেক হয় 5000 টকা। ইয়াৰ পৰা 1000 মোক দিব বায়ে। চৰকাৰ পিনৰ পৰা পালে 5000 চেক। চেকটোৰ নাম হয় এটি কলি দুটি পাত। আপোনালোকে গম পাইছে চাগে। এইটো যোনে বাগানত কাম কৰে সিহঁতি চবেই পাইছে। এতিয়া মায়ে বনাই আছে চব্জি। তো বহুত বেয়া চিটিকিছে তেলকেইটা। চিটিকিলে নাই? চিটিকিছে মূলা চব্জি আৰু মটৰ।
আৰু মটৰৰ বাকলিও দি দিম। আপোনালোকৰ ঘৰত মটৰৰ বাকলি দি দিনে কমেণ্ট কৰি জনাব। তো গাইছ এইপিনে চব্জিটো বনি কিনে তৈয়াৰ হৈ গ'ল। গাইছ এইপিনে ভাত বৰা হৈ গ'ল, হাতটো ধুই আহোঁ। আজি বনিছে মূলা, তো ভাত আৰু অকল মূলা। মোৰ ডিনাৰ কৰা হৈ গ'ল। তো এটা বস্তু দেখিছোঁ, ইমান দিনৰ কাৰণে মানে একোৱে হোৱা নাই। এইটো চাওক, এই ফুলটো এতিয়ালৈকে একোৱে হোৱা নাই। কেমিকেল দিয়া আছে কাৰণে সেইকাৰণে একো হোৱা নাই নেকি। পূৰা 6 দিন হৈ গ'ল। তো গাইছ এতিয়া হোৱা ড্ৰেছত আহি গ'লোঁ। তো আজি ব্লগটো কৈছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো আকৌ কাইলৈ নেক্সট ব্লগলৈ আপোনালোকক লগ পাম। লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতে নাপাহৰিব। তো বাই বাই।